অহাবাৰ ইয়াৰ পিছত শাসনৰ গাদীত আহিলে উদ্ধাৰ কৰিব নাই, এই প্ৰশ্নকেইটাৰ উত্তৰ যদি তেওঁলোকে হয়বোধক দিয়ে তেতিয়াহ'লে হয় মই কংগ্ৰেছত থাকিম। কিন্তু যিকোনো এটা প্ৰশ্নৰ উত্তৰ যদি নেতিবাচক দিয়ে তেতিয়াহ'লে সেই মুহূৰ্ততে মই কংগ্ৰেছ ত্যাগ কৰিম। কংগ্ৰেছ বিগত সময়ছোৱাত স্বাধীনতাৰ পিছত ৬০ বছৰ মুনাফিকি চৰিত্ৰ প্ৰদৰ্শন কৰিছে। তেওঁলোকে মাইনৰিটিৰ কাৰণে কোনো অন্যায় কৰা নাই, বৰঞ্চ অন্যায় কৰিছে। কোনো ন্যায় কৰা নাই, মাইনৰিটিৰ কাৰণেও অন্যায় কৰিছে। গতিকে তেওঁলোকৰ এই মুনাফিকি চৰিত্ৰটো ৰাইজৰ আগত দাঙি ধৰিব লাগিব। নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে নিৰ্বাচনৰ পাছত অসমত UGC আইনখন বলবৎ কৰা হ'ব, কি ক'ব? সময়ত দেখা যাব বিভিন্ন কথা কয়। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও তেওঁ মুখ্যমন্ত্ৰী মৰ্যাদা ৰাখি পেলাই কথাবোৰ নকয় আছে। এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ গাদীখনৰ মৰ্যাদা ৰাখি কথা ক'ব লাগে।